আজি আমি সেপ্টিক ট্যাঙ্কৰ বিষয়ে দুটামান কথা অৱগত কৰিম। সেপ্টিক ট্যাঙ্ক আমাৰ যদি দক্ষিণ পশ্চিম দিশত আমাৰ থাকে তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ ডিপ্ৰেশ্যনত আমি আহিব পাৰোঁ আৰু আমাৰ কোনো ধৰণৰ আমাৰ লিগেল আমাৰ যি কোৰ্ট কেছ বা অন্যান্য আমাৰ মাটি বাৰী সংক্ৰান্ত কিছুমান কেছ বা অন্যান্য কিছুমান আমাৰ তেনেকুৱা আইনগত যি আমাৰ ব্যৱস্থা থাকে সেয়া আমাৰ সেইমতে যথেষ্ট পলম হোৱাৰ চান্সেছ আমাৰ থাকে। ঠিক তেনেকৈ আমাৰ যি আমাৰ নৰ্থ ইষ্ট আমাৰ যি দিশ আছে ইখান কোণত যদি আমাৰ পায়খানাৰ টেংকি আমাৰ থাকে তেতিয়াহ'লে আমাৰ বাস্তুশাস্ত্ৰ মতে আমাৰ বিভিন্ন ধৰণৰ ডিজিজ আমাৰ হ'ব পাৰে, এক্সিডেণ্ট হ'ব পাৰে আৰু টকা পইচা আমাৰ আপুনি আহিব পাৰে। ঠিক তেনেকৈ আমাৰ যি দক্ষিণ পূব দিশ আছে অগ্নিকোণ আছে তাত যদি আমাৰ সেপ্টিক ট্যাঙ্ক বা পায়খানাৰ টেংকি আমাৰ যদি থাকে তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ ফায়াৰ সমস্যা অৰ্থাৎ জুই লগাৰ সম্ভাৱনা আমাৰ থাকে আৰু এক্সিডেণ্টৰ সম্ভাৱনা আমাৰ যথেষ্ট থাকে। সেয়ে আমি পৰাপক্ষত আমাৰ যি আমাৰ বায়ু কোণ আছে অৰ্থাৎ নৰ্থ ৱেষ্ট কোণ আছে সেই কোণত আমি পায়খানা অৰ্থাৎ সেপ্টিক ট্যাঙ্ক আমি ৰাখিব লাগে বুলি আমাৰ বাস্তুশাস্ত্ৰই উল্লেখ কৰিছে। গতিকে আপোনালোকে পায়খানাৰ টেংকি যেতিয়া আপোনালোকে সাজিব তেতিয়াহ'লে আপোনাৰ যি আমাৰ বায়ু কোণ আছে অৰ্থাৎ নৰ্থ ৱেষ্ট কোণ আছে তাতে আপোনালোকে